999 আৰু ভিতৰত সোমাই যাওঁ এতিয়া এইবিলাক 10 আছে আৰু বাচ্চাৰ কাৰণে এখন চাইকেল হৈ গ'ল 69 এখন মানে বেলেগ ক'তো নাপাব মানে বহুত ধুনীয়া চাইকেল গৰমত একদম মানে চালিয়া পানী বটল 9 আৰু মানে ট্ৰেভেল কৰিলে মানে এইটো নহয় যে মানে বেগ এটা নালাগিব Ladies and gentlemen, are you ready? Hello everyone, কেনে আছে আপোনালোক আশা কৰোঁ সকলো ভালে আছে মই একদম ধুনীয়াকৈ আছোঁ তো আজি এটা নতুন ভিডিঅ' এতিয়া আকৌ আপোনালোকক চলাই আহিছোঁ তো ব'লক এতিয়া বেছি দেৰি কৰি নাথাকোঁ আৰু প্ৰায় টাইমটো গমেই পালে বহুত দেৰি হৈ গ'ল আৰু আন্ধাৰ হৈ গ'ল বাহিৰত আৰু চকুতে এইটো আন্ধাৰ হৈ গ'ল আৰু মই এতিয়া গৈ আছোঁ একদম বেলেগ ধুনীয়া জেগা এটাত আহি পাই গ'লোহি বেহাৰবাৰী এখন বাৰু চিয়াৰত দিয়া বেহাৰবাৰীখন নহয় এখন বেলেগ বেহাৰবাৰীহে যাব পাৰি আৰু এতিয়া যাম গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যাম লেফ্টত চালু কৰিলে 13 কিলোমিটাৰ আছে আৰু এখন অকল গড়চুক ব্ৰিজ নতুনকৈ বনাইছে একদম মজাকৈ একদম বেছি দিন হোৱা নাই এইবিলাক ব্ৰিজ মানে বহুত জল্দি বনাই দিলে ব্ৰিজবিলাক প্ৰায় ব্ৰিজবিলাকে মানে ইমান ধুনীয়া ৰাস্তা হৈ গ'ল মানে কি ক'ম আৰু বাকীবিলাক যি হৈ থাকক কিন্তু ৰাস্তাবিলাক একদম বেছি দিয়ে নেকি আৰু এইটো ভৰাব লাগিব আকৌ এইটোকে ভৰাব লাগিব মানে স্কেনাৰটো দিওঁ কি লেতেৰা যাম বে এনেকুৱা যামবিলাকত মানে গৰমত মাথা গৰম হৈ যায় আৰু যিহেতু আজি বহুত দিনৰ পিছত আকৌ গৰম পৰিছে আৰু গৰমৰ কাৰণে আহি আছোঁ এতিয়া ডেকাথলন মানে চামাৰ কালেকশ্যন কি আহিছে চাবলৈ আৰু তাতে আহিছিলোঁ ৰাতি ভাবিছিলোঁ সন্ধিয়া সময়ত অকণমান ঠাণ্ডা হ'ব কিন্তু জামত পৰি মাথাটো গৰম হৈ গৈছে মানে গোৰ্খা 4x4x4 কি ধূলি বা কি ধূলি বাইক লৈ সেইকাৰণে বেয়া আৰু ইয়াত গুৱাহাটীত এতিয়া গৰম দিনত চলাবলৈ মানে গা চা ধুই ওলাই আহি লাভ নাই আৰু পূৰা পিন্ধিলে ফুল একদম ড্ৰেছ কৰি আহিব লাগিব বা যাতে ধূলি চুলি নালাগে মানে আৰু ইয়াত ধূলি প্ৰদূষণ পলিউশ্যন বা এডোখৰত এতিয়া ঠাণ্ডা লাগিছে এটা কাৰণে মানে গাড়ী চাড়ীবিলাক ইমান নাই আৰু এইফালে অলৰেডি ৰাস্তাবিলাক বহুত ভালেই হৈ যায় সেইকে ৰাস্তা ভাল কাৰণে আহিছিলোঁ কিন্তু এইখনতে জামটো লাগে যে গম নাপাওঁ সন্ধিয়া সময়ত লাগিবই আৰু সন্ধিয়া সময়ত চব জেগাতে জাম লাগে এতিয়াতো গণেশগুৰি হোৱালেতো ফাটি গ'লে আৰু ৰাস্তাটো মানে একদম কাৰেণ্টটো গৈ আছিল আৰু কাৰেণ্টটো আহি যোৱাৰ পিছত ৰাস্তাটো চব কি ধুনীয়া একদম লাইট চাইট জ্বলি যায় একদম মজা লাগিছে মানে লাইটৰ পিছত আৰু এটা মানে এনেকৈ গৈ থাকিব পালে বেয়া নালাগে যেতিয়া ৰখি যাবলগীয়া হয় তেতিয়া মানে একদম গৰমত মাথা চাথা গৰম হৈ যায় আৰু লাহে লাহে গৰমটো আহিছে আৰু মেইন গৰমটো আহিবহে এতিয়া বহাগ বিহু আগৰ পিছতো বহুত গৰম হ'ব আৰু এতিয়া জাষ্ট ষ্টাৰ্টিং হৈছেহে আৰু ষ্টাৰ্টিং হওঁতেই মাথা গৰম হৈ গৈছে মানে যিহেতু ঠাণ্ডাটো যোৱা বেছি দিন হোৱা নাই সেইকাৰণে মানে গৰমটো আহোঁতে এনেকুৱা হৈ গৈছে কিন্তু অলপ 11 কিলোমিটাৰ মানে পিছত মানে এডজাষ্ট হৈ যাব মানুহবিলাক এখন ভৰাইছে আৰু আহি এতিয়া পাই গ'লোঁ সি ডেকাথলন তো সোমাই যাওঁ এইখন অকল ডেকাথলন অলপ দূৰ আছে গুৱাহাটীৰ পৰা মানে মেইন গুৱাহাটীৰ পৰা দূৰ আছে আৰু ইয়াত তেতিয়া আহি পাই গ'লোহি বাইকখন পাৰ্কিং কৰি লওঁ তাৰপিছত দেখাই আছোঁ ডেকাথলনখন ভিতৰতো
আৰু গোটেই একদম মানুহ বহুত হৈ যাব যেন লাগিছে আজি মানে গোটেই পাৰ্কিঙে দেখিছে গোটেই পাৰ্কিং আৰু মই এতিয়া আহি পাই গ'লোঁ ডেকাথলন আৰু এয়া হৈ গ'ল ডেকাথলন আৰু তাতে ভিতৰত সোমাই যাওঁ সোমাই গৈ পেলাই কি দেখোঁ আপোনালোকক দেখাম আৰু যিটো বহুত গৰম দিন হৈ আছে আৰু গৰম দিনৰ কাৰণে মানে মানুহ চব বহুত আৰু ভিতৰত কি কালেকশ্যন আছে একদম গৰমৰ মানে একদম স্পেচিয়েল কিছুমান দেখাম ব'লক এতিয়া আৰু যদি অফাৰ চফাৰ আছে দেখাই যাম তো ব'লক এতিয়া গৈ থাকোঁ মানে সোমাই যাওঁ তাত আৰু দেখাই যাওঁ আপোনালোকক ডেকাথলনখন তাৰ বাহিৰত আছে চাওক এইটো 11,999 টকা এইটো 10 নহয় এইটো ঘৰ বুলি ক'ব লাগিব এইটো ভিতৰতো কিমান ডাঙৰ মানে কেনেকৈ দেখাম এতিয়া গোটেই মানে ভিতৰত এইটো দুফালে দুটা ৰুম এইফালে এটা আছে এটা ৰুম আছে এইফালে এটা ৰুম আছে আৰু মাজতো হৈ গ'ল মানে ডাইনিং এৰিয়া আৰু এতিয়া সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইটো একদম পূৰা মজা বস্তু বেছি দাম নহয় 2,999 টকা গৰম দিনৰ কাৰণে কিন্তু চব 2,999 টকা ডাঙৰ মানে একদম পানী চানী ভৰাই মজাকৈ খেলিবলৈ ৰেডি টু প্লে একদম পূৰা সাঁতুৰিব পাৰে পূৰা মজা আৰু এইখনতো লাগে মানুহক আৰু এইখনো লাগে এখন 74,000 খালি বেছি হৈছে আৰু এইখনতকৈ এখনেই হৈ যাব জোখত 64,000 ঘৰৰ কাৰণে কানেকশ্যন কৰি থোৱা নাই খুলি থোৱা আছে বৰ্ড আৰু এইখন অকণমান জপিয়াবৰ কাৰণে 99 ঠিকে আছে প্ৰাইচটো চাই মালটো জপিয়াবৰ কাৰণে এইবিলাক হ'ল মজা জেগাটা বেয়া লগা নাই ভাল লাগিছে ঠিক কিনজো মজা বঢ়িয়া মজা 199ত আৰু 999ত একদম ধুনীয়া পেন মানে একদম চালিয়া পেন এইটো কালাৰটো মোৰ ভাল লাগিছে এইবিলাকৰ 599 এইবিলাক চব কিন্তু বিশালত ইয়াতকৈ ভাল পাব 199ত মানে 99তে ভাল তাত এইবিলাক পেন চব স্পৰ্টছৰ আৰু একদম ভাল লগা জোতাযোৰ হৈ গ'ল এইযোৰ যিযোৰ মই পিন্ধি আছোঁ একদম মানে গমেই নাপায় পিন্ধি আছোঁ বুলি আৰু এইবিলাক বেলেগ 99 যদি আপুনি 60% ডিছকাউণ্ট দিয়ে এইটো কিমান কমি যাব আৰু মানে বহুত অফাৰ দি আছে আৰু 31লৈকে আছে অফাৰবিলাক এইটো ভাল লাগিছে পূৰা গেঞ্জিটো পিন্ধি ভাল লাগিব মানে 99 পূৰা হ'ব এইটো 799 এইটো ভাল লাগিছে ইমান কালেকশ্যন চব গোটেই ৰেকেটৰ কালেকশ্যন মানে চবতে বহুত বেলেগ বেলেগ কালেকশ্যন আছে মানে আৰু এইফালে দেখিছে হাফ পেণ্টৰ কালেকশ্যন আছে ইটো চাইডে আৰু এইফালে অকল খেলৰ মানে ৰেকেট চেকেটৰ পৰা ধৰি কালেকশ্যন এইবিলাক টি চাৰ্ট চকী ধুনীয়া ধুনীয়া টি চাৰ্ট মানে স্পৰ্টছৰ হওক মানে এইটো 999 মানে 1,000 আৰু পেণ্টবিলাক চববিলাক ক্ৰিকেটৰ কাৰণে বহুত ধুনীয়া হ'ব মানে বহুত চফ্ট হ'ব পেণ্টবিলাক আৰু এইবিলাকৰ প্ৰাইচ হৈ গ'ল 999 16,000 টকা চাইকেল এইখন 16,000 টকা চাইকেল ইয়াত মানে পূৰা চলাই থাকিব পাৰে হেলমেট চেলমেট পিন্ধি দেখিছে চলাই আছে আগতে চলাইছিলোঁ এতিয়া চলাবলৈ মন নাই আৰু এইবিলাক হৈ গ'ল 7,000 চাইকেল এখন মানে বহুত ধুনীয়া ধুনীয়া চাইকেলৰ কালেকশ্যন আছে মানে এইবিলাক চব আৰু 9,000 এখন এইবিলাক দেখিয়ে ভাল লাগিছে মানে কালাৰটো বহুত প্ৰিমিয়াম টাইপৰ মানে ৰক ৰাইডাৰ 60% অফাৰ আছে এখনটো 43% অফাৰ আছে এখন 33,000 টকা আৰু এইবিলাক চাইকেলত একদম পূৰা চাইকেল চলাই ভাগৰ লাগিলে পানী খাবলৈ আৰু এইবিলাক হৈ গ'ল কাপ হোল্ডাৰ আৰু পামবিলাকো মজা 1200 টকীয়া পাম চাইকেল চাওক না একদম কম টকীয়া চাইকেলখন দেখাইছোঁ একদম কম টকীয়া চাইকেলখন আপোনালোকক দেখাইছোঁ একদম বহুত ধুনীয়া চাইকেল মানে এইবিলাক ফ্লিপকাৰ্টৰ লগত নিমিলে মানে বেলেগ চাইকেলখন দেখাইছোঁ বহুত ধুনীয়া চাইকেলখন দেখাইছোঁ আৰু বাচ্ছাৰ কাৰণে এখন চাইকেল হৈ গ'ল 699 আৰু একেবাৰে সৰু বাচ্ছাৰ কাৰণে এখন কি কিউট লাগিছে চাওক না চাইকেলখন এখন একদম মজা লাগিছে না এইখনৰ দাম হৈ গ'ল 4,000 আৰু তাতকৈ এখন অকণমান ওপৰত তাতকৈ এখন অকণমান ওপৰত মানে তাতকৈ এখন তলত মানে চব বেলেগ বেলেগকৈ আছে এইখন হৈ গ'ল 6-5 বছৰলৈকে চব লিখাই আছে বয়স চয়সৰ পৰা ধৰি আৰু যিবিলাক মানে বেছি দাম নহয় 6,000-7,000 টকা এনেকুৱাতে আৰু একদম কম দামী চাইকেল বুলি ক'লে এইখন নিউ এৰাইভেল এইখনো নিউ এৰাইভেল দুইখনো নিউ এৰাইভেল এইখন 7,000 টকাত মানে ধুনীয়া চাইকেল এখন যিখন মানে বেলেগ ক'তো নাপাব মানে বহুত ধুনীয়া চাইকেল দেখি ভাল লাগিছে বাকী কথা নাজানো এখন কাঠৰ নে কিহৰ প্লাষ্টিক বে এখন 60% ডিছকাউণ্ট আছে এইটো মাৰুতিও নহয় কস্কোও নহয় মানে এইটো একদম আৰু এইকেইটা হৈ গ'ল ষ্টাম্প যিবিলাক 249 আছে ষ্টাম্প আৰু 59% ডিছকাউণ্ট আছে আগতে 599 আছিলে এতিয়া 249 হৈ গ'ল চবতে ডিছকাউণ্ট মানে এইখিনি বলখিনি প্ৰাইচখিনি লুকাই আছে দেখোন এইখিনি প্ৰেক্টিছ কৰা বলটো যিটো 99 লিখা আছে ওলো মানে প্ৰেক্টিছ কৰিব পাৰে
এটা বলো বেয়া লগা নাই কি হয় এটা বল কিমান কোমল বিগিনাৰ বিগিনাৰ লিখাই আছে এইকেইটা 1900 2000 আৰু এটকাতনো কি আৰু হাফ পেণ্ট বুলি হওক বা লং পেণ্টেই হওক যদি আপোনাক কমফৰ্ট লাগে মানে এটা আহিব পাৰে কি ধুনীয়া ধুনীয়া কালাৰখন নিউ এৰাইভেল বহুত আহিছে আৰু এইবিলাক গোটেই নিউ এৰাইভেল দেখিছে গোটেই নিউ এৰাইভেল আৰু মানে বহুত দিন হৈ গ'ল ডেকাথলন নোহোৱা তাৰপিছত ভাবিলোঁ ডেকাথলন যাওঁ আৰু তাৰপিছত ভিডিঅ' বনাওঁ আৰু যিহেতু বহুত একদম গৰম দিন চলি আছে আৰু সেইকাৰণে মানে বহুত মানুহ আহিছে আৰু চব ইমান ডাঙৰ ডাঙৰ পাংখা চলাই থৈছে মানে তাৰপিছত এটা বহুত বেলেগ ঠাণ্ডা আৰু জেগাটো অলৰেডি ঠাণ্ডাই এইটো জেগা যিটো মানে ৰাণী ফালে আছে যিহেতু আৰু এইবিলাক চব কালেকশ্যন একদম ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু যিবিলাক দেখি মানে চব লওঁ লওঁ লাগিছে কিন্তু মানে প্ৰব্লেম আছে আৰু মেইন কথাটো হ'ল বহুত মানুহৰ বহুত লাইন পাতিব লাগিব তাৰ কাৰণে অলপ টেনশ্যন আৰু এইটো সময়ত অলপ যিহেতু বহুত মানুহ হয়েই আৰু এইবিলাক চব মানুহ হাফ পেণ্ট মানে গোটেই দম হাফ পেণ্ট এইটো 599 এইটো ভাল লাগিছে মানে হাফ পেণ্ট মানে মই বহুত গ'লোঁ ফেঞ্চি গ'লোঁ পল্টন গ'লোঁ মানে প্ৰায় ভাল হাফ পেণ্ট যদি খোজোঁ তেতিয়া কয় মানে কথা নাই 15 দিনৰ পিছত আহিব বা কেইদিনৰ পিছত আহিব কিন্তু ইয়াত মানে মই হাফ পেণ্টৰ কালেকশ্যন দেখি মানে আচৰিত হৈছোঁ ইমানেই কালেকশ্যন আছে হাফ পেণ্টৰ এইবিলাক চব গোটেই পেণ্ট এইবিলাকতো ধুনীয়া আৰু প্ৰাইচটো খালি বেছি আৰু 1499 আৰু কম টকাটো বহুত ধুনীয়া ধুনীয়া হাফ পেণ্ট আছে আৰু সেইকাৰণে এটা চাই লওঁ তাৰপিছত এতিয়া আপোনালোকক দেখাই দিওঁ ট্ৰেকিং পেণ্টবিলাক কেনেকুৱা আছে ব'লক ট্ৰেকিং পেণ্ট চাওঁ এতিয়া এটা চাওক না কি ধুনীয়া ধুনীয়া ট্ৰেকিং পেণ্ট যিকেইটাৰ প্ৰাইচ হৈ গ'ল 1799 মানে 1800 এই পিন্ধি আছে ইয়াত দেখিলে গম পাব মানে একদম ধুনীয়া ট্ৰেকিং পেণ্ট এইকেইটা আৰু এইকেইটাৰ প্ৰাইচ লিখা আছে কিমান আৰু মানে ট্ৰেভেল কৰিলে মানে এইটো নহয় যে মানে বেগ এটা নালাগিব এইটো ভাল বেগ এটা লাগিব ভাল বেগটো কাৰণে আকৌ মানে এক্সট্ৰাকৈ আপুনি বেলেগত চোৱাতকৈ ইয়াতে চাব পাৰে আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া বেগ আছে এইবিলাক হৈ গ'ল বেগৰ কালেকশ্যন এইবিলাক আৰু এইবিলাক চাওক না বেগৰ কালেকশ্যন ট্ৰেভেলিং বেগ চাওঁ ট্ৰেভেলিং বেগবিলাক যিহেতু এইবিলাক বেগটো চবেই মানে লৈ লয় আৰু ট্ৰেভেলিং বেগবিলাক সদায় কমন মানুহে বিচাৰি থাকে তো 299 আছে এইটো 50 লিটাৰ এইটো হ'ল 4099 মানে 5000 আৰু এইটো 3060 লিটাৰ এইকেইটা বেগ কালেকশ্যন বেগৰ কালেকশ্যন হৈ গ'ল এইকেইটা প্ৰাইচকেইটা লিখাই আছে একদম মানে এইকেইটা গৰমত একদম মানে চালিয়া পানী বটল 99ত দি আছে এইকেইটা আৰু এইকেইটা 159 যিহেতু এতিয়া পানী একদম মজা আৰু এতিয়াতো পানীয়ে প্ৰাণ আৰু মানে গৰমত পানী নাখালে অৱস্থা বেয়া হৈ যাব আৰু এইবিলাক চব কালেকশ্যন পানী বহুত ধুনীয়া আৰু এইবিলাক হৈ গ'ল কফি কাপ 199 আৰু এইবিলাক বেগ আগতেতো এটা কালাৰ আছিলে আগতে থকা কালাৰটো হৈ গ'ল এইটো আৰু এতিয়া কালেকশ্যন চব মানে বেলেগ কালাৰ আহি গ'ল এইবিলাক কালেকশ্যন ভিজিয়াবলৈ মানে এইবিলাক আছে ইয়াত যিবিলাক মানে পিন্ধিলে আপুনি ইয়াত পূৰা মজাকৈ বক্সিং কৰিব পাৰে আৰু এতিয়া ডেকাথলনৰ পৰা ওলাই দিলোঁ কাৰণ আজি বহুত মানুহ একদম মানে অফাৰ পায় বহুত মানুহৰ 31লৈকে আছে অফাৰ যিহেতু আৰু এখন হৈ গ'ল ডেকাথলন গোটেই পাৰ্কিং দেখিয়ে গম পাইছে মানে এখন গাড়ীত যদি দুটাকৈ মানুহ আহিছে তেতিয়াও বহুত এটাকৈ আহিছে যদিও বহুত মানে আৰু আগতকৈ বহুত চেঞ্জ হৈ গ'ল ডেকাথলনখন মানে ভিতৰটো আৰু এতিয়া বঢ়িয়াকৈ গৈ থাকোঁ ৰাস্তা ভাল আৰু টাইম হৈ গ'ল 8টা বাজি গ'ল মানে 7:50 হ'ল মানে 8টা বাজিলে আৰু তো এতিয়া ওলাই দিওঁ চলো ৰাস্তা মানে যিমানে টাইম হৈ গৈ থাকে গুৱাহাটীত সিমানে একদম মুকলি হৈ গৈ থাকে সিমানে চলাবলৈ ভাল আৰু ৰাতি বিশেষকৈ বেছি ভাল মানে একদম চলাবলৈ আৰু ভাবিছোঁ দীপৰ বিল হৈ যাম কিন্তু দীপৰ বিল হৈ ৰাস্তাটো এতিয়া মানে বেয়া হ'ব ট্ৰাক চাকবিলাক আছেতো সেইকাৰণে সেইপিনে নগ'লোঁ নগৈ পেলাই আকৌ যোনটো ৰাস্তাতে গৈছিলোঁ এইটো ৰাস্তাতে ঘূৰি আহিলোঁ কাৰণ এইটো ৰাস্তা বেছি ক্লিয়াৰ হ'ব এতিয়া টাইম হৈ গ'ল 8টা বাজিলে যিহেতু আৰু 8টা বজাৰ পিছত ইমান জাম নাথাকে প্ৰায় সন্ধিয়া সময়তে জামটো লাগে আৰু আমি ওলাই অহা টাইমটো বেয়া আছিলে কাৰণে এনেকুৱা হয় সেইটো টাইমতে চব প্ৰায়বিলাক মানুহ ওলাই আহে আৰু সেইকাৰণে জাম লাগি যায় আৰু এতিয়া
গৈ থাকোঁ আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গৈ থাকোঁ আৰু আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক আৰু আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে একদম মৰম চেনেহবিলাক একদম পূৰা বজাই ৰাখিব আৰু পাহৰি নাযাব মানে নহ'লে পাহৰি গ'লে বহুত বেয়া লাগিব মনটো তো এতিয়া গৈ থাকোঁ তো আজিলৈ গৈ থাকোঁ বাই বাই